আজিৰ ভিডিঅ'টো সম্পূৰ্ণ চাবা দেই, অলপো স্কিপ নকৰিবা। কাৰণ তোমালোকক এটা কথা কওঁ মই, যেতিয়া তোমালোকে ভিডিঅ'বোৰ চাই থকা অৱস্থাত অলপ ভাল নালাগিব পাৰে, হয় নহয়? কেতিয়াবা এনেকুৱা হৈ যায় আমাৰ যে ভাল ভিডিঅ' চাই আছোঁ কিবা এটা ভাল লাগি আছে, কেতিয়াবা আমনি লাগি যায়। এইবিলাক কথাটো আমি জানো, এই কথাটো আমি জানো। গতিকে ভিডিঅ'টো কি কৰা, কাটি দিয়া বা নাইবা অলপ কাটি কিনি তাৰপিছত চোৱা, নাইবা তোমালোকে কি কৰা অলপ স্কিপ কৰি দিয়া। কিন্তু তেনেকুৱাই নাচাবা, কাৰণ এই আমি জনা কথাবিলাকৰ মাজতেও কেতিয়াবা এনেকৈ হৈ যায়, এটা কথামান এনেকৈ থাকি যায়, যিটো খুব গুৰুত্বপূৰ্ণ কথা থাকি যায়। কিন্তু এই কথাটো নাজানিলে আকৌ তোমালোকে বহুত ডাঙৰ কথাবিলাক নোৱাৰিব পাৰিবা দেই, নাজানিব পাৰিবা। গতিকে ভিডিঅ'টো সকলোৱে সম্পূৰ্ণ চাবা, সম্পূৰ্ণ চালেহে সকলো কথা বুজিব পাৰিবা দেই। গতিকে আজি ভিডিঅ'ত সকলোকে স্বাগত জনাইছোঁ এই আছাম ইণ্ডিয়া এডুকেশ্যন চেনেলত। সকলোৱে মনোযোগেৰে চাবা। ঐ তাক মাতচোন, যদি তুমি এনেকৈ কাৰোবাক ক'ব খোজা যে ঐ তাক মাতচোন, আমি কেতিয়াবা এনেকৈ কাৰোবাক কওঁ। এই কথাটোক আমি যদি হিন্দীতে ক'ব বিচাৰোঁ, এই উছে বোলাতো, এই উছে বোলাতো, এনেকৈ ক'ম। বুজি পালানে? ইয়াত চোৱা, এই তাক অসমীয়াত তাক শব্দটোৰ অৰ্থ হিন্দীত উছে হৈ গ'ল, আৰু মাত শব্দটোৰ অৰ্থ বুজাইছোঁ বোলা, আৰু চোন শব্দটোৰ অৰ্থ বুজালোঁ তো। বুজি পালানে কথাটো? এতিয়া চোৱা, আকৌ দিছোঁ, সি ইয়াত নায়েই। যদি তুমিও এনেকৈ কাৰোবাক ক'ব খোজা যে সি ইয়াত নায়েই, তেতিয়াহ'লে এই কথাটোক যদি আমি আকৌ হিন্দীতে ক'ব বিচাৰোঁ, তেতিয়াহ'লে হিন্দীত ক'ব বিচাৰা যদি এনেকৈ হ'ব, অ' ইহা হেহি নেহি, অ' ইহা হেহি নেহি। বুজি পালানে কথাটো? ইয়াত চোৱা, অসমীয়াত সি ইয়াত, মানে মই কি কৈছোঁ হিন্দীত, অ' ইহা নায়েই, নায়েই, এই মনত ৰাখিবা দেই। ইয়াত বুজালোঁ হে হি নাহি। বুজি পালানে সকলোৱে? সি ইয়াত নায়েই মানে অ' ইহা হেহি নাহি, এনেকৈ আমি ক'ব পাৰোঁ। বুজি পালানে? তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, যোৱাকালিৰ সেই কথা মনত আছেনে? যোৱাকালিৰ সেই কথা মনত আছেনে? যদি তুমিও এনেকৈ কাৰোবাক ক'ব খোজা, আৰু এই কথাটোক আকৌ যদি হিন্দীতে ক'ব খোজা, বুজি পালানে? যদি হিন্দীতে ক'ব খোজা, তেতিয়াহ'লে কেনেকৈ ক'ব লাগিব? কোনে ক'ব পাৰিব? কল কি ৱহ বাত ইয়াদ হে কিয়া, কল কি ৱহ বাত ইয়াদ হে কিয়া। ইয়াত চোৱা, যোৱাকালিৰ মানে মই হিন্দীত কি ক'লোঁ, কল কি। ইয়াত যোৱা শব্দটো নকয় আৰু দেই হিন্দীত। সেই কথা মনত মানে ৱহ বাত ইয়াদ বুলি ক'ব পাৰি আমি দেই। আছে নে মানে হে কিয়া, এনেকৈ ক'ব লাগিব। যোৱাকালিৰ সেই কথা মনত আছেনে মানে কল কি ৱহ বাত ইয়াদ হে কিয়া, এনেকৈ আমি হিন্দীতে ক'ম। তাৰপিছত আকৌ এটা বাক্য দিছোঁ চোৱা, তয়ো নহয়, তয়ো নহয়। যদি তুমিও এনেকৈ কাৰোবাক ক'ব খোজা, আমি এনেকৈ কাৰোবাক কওঁ কথা কওঁতে, হয় নহয়? কিবা এটা ধৰা কোনোবাই কৈ দিলে, সেই কথাক আমি কেনেকৈ কওঁ, তয়ো নহয়, এনেকৈ কওঁ। এই কথাটোক যদি আকৌ হিন্দীতে ক'বলৈ খোজা, তেতিয়াহ'লে কেনেকৈ ক'বা, তু ভি না, এনেকৈ ক'ম আমি। বুজিছানে? বুজিছানে? তু ভি না, এনেকৈ ক'ম আমি। তাৰপিছত আকৌ দিছোঁ চোৱা, তাক ইয়াত পঠাই দে। আমি এনেকৈ যদি কাৰোবাক ক'ব খোজোঁ, তুমিও যদি এনেকৈ কাৰোবাক ক'ব খোজা যে তাক ইয়াত পঠাই দে, মানে কাৰোবাক ইয়াত পঠাই দে, এই কথাটোক যদি আমি হিন্দীতে আকৌ ক'বলৈ বিচাৰোঁ, তেতিয়াহ'লে কেনেকৈ ক'ব লাগিব? কেনেকৈ ক'ম আমি? হিন্দীৰে ক'ম, উছে উছে ইহা ভেজ দো, উছে ইহা ভেজ দো। বুজি পালানে? ইয়াত চোৱা, তাক ইয়াত মানে হিন্দীত কি কৈছোঁ, উছে ইহা, পঠাই দে মানে ভেজ দো বুলি বুজোৱা হৈছে। হ'ব মই পঠাই দিম, এনেকৈও যদি আকৌ ক'ব খোজা, যদি তুমিও এনেকৈ কাৰোবাক ক'ব খোজা যে হ'ব মই পঠাই দিম, এই কথাটোক যদি আকৌ হিন্দীত ক'ব বিচাৰা, তেতিয়াহ'লে কেনেকৈ ক'বা? ঠিক হে मैं भेज दूंगा, ঠিক হে मैं भेज दूंगा, বা मैं उसे भेज दूंगा, এনেকৈ ক'ব পাৰিবা। এয়াই দেই, হ'ব মই মানে ঠিক হে, मैं এনেকৈ কোৱা হ'ল। পঠাই দিম মানে ভেজ দুংগা। ইয়াত হিন্দীত চোৱা, ঠিক হে দিলোঁ দেই, মেটো দিয়া নাই আৰু।
তাই কেতিয়া আহি পাব আকৌ যদি এনেকৈ কাৰোবাক ক'ব খোজা যে তাই কেতিয়া আহি পাব আৰু এই কথাটোক যদি হিন্দীত ক'ব খোজা তেতিয়াহ'লে কেনেকৈ ক'বা কোনে কোনে পাৰিবা অলপ চিন্তা কৰি চাই লোৱা হিন্দীত ক'ব লাগিব হিন্দীতে আমি কম वह कब आकर पहुँचेगी वह कब आकर पहुँचेगी ইয়াত এজনী ছোৱালী মানুহৰ কথা কোৱা হৈছে তাই মানে তাই কেতিয়া মানে वह कब আহি পাব মানে पहुँचेगी বুজি পালানে কথাটো आकर पहुँचेगी দেই মই তোমাৰ লগত কথা নকওঁ এনেদৰে যদি ধৰা তুমি এজনী ছোৱালী আৰু এনেকৈ যদি কাৰোবাক ক'ব খোজা মই তোমাৰ লগত কথা নকওঁ বুজি পালানে আমি এনেকৈ নিশ্চয় কাৰোবাক কোৱা শুনি পাইছো হয় নহয় এই কথাটোক যদি হিন্দীত ক'বলৈ বিচাৰা मैं तुमसे बात नहीं करूंगी मैं तुमसे बात नहीं करूंगी এনেকৈ কয় ছোৱালীবিলাকে দেই তো ইয়াত চোৱা মই তোমাৰ মানে কি বুজালো मैं तुमसे বুজি পালানে কথা নকওঁ মানে নহি करूंगी মানে बात नहीं करूंगी দেই লগত মানে तुमसे সোমাই গ'ল আকৌ দিছো চোৱা মই তোমাক বেয়া পাইছো এনেকৈ যদি কাৰোবাক ক'ব খোজা ধৰা তুমি এজনী ছোৱালী আৰু এনেকৈ আকৌ কাৰোবাক ক'ব খোজা যে মই তোমাক বেয়া পাইছো তেতিয়াহ'লে কেনেকৈ ক'বা এই কথাটোক যদি হিন্দীতে ক'বলৈ বিচাৰা তেতিয়াহ'লে কেনেকৈ ক'ব লাগিব হিন্দীতে আমি কম मैं तुमसे नाराज हूँ मैं तुमसे नाराज हूँ বুজি পালানে ইয়াত চোৱা মই তোমাক মানে मैं तुमसे বুলি বুজালো আগত দিছিলো মই তোমাৰ মানে मैं तुमसे এতিয়া তোমাক মানে तुमसे দেই একেটাই বেয়া পাইছো মানে नाराज हूँ বুজি পালানে তাৰ পিছত আকৌ চোৱা তাই তোমাক বেয়া পাইছে যদি এনেকৈও কাৰোবাক ক'ব খোজা যে যেতিয়া তোমাৰ বন্ধুৰ লাভাৰে বন্ধুক বেয়া পায় আৰু তেতিয়া তুমি এইদৰে যদি ক'ব খোজা যে তাই তোমাক বেয়া পাইছে এই কথাটোক যদি আকৌ হিন্দীতে ক'ব খোজা কেনেকৈ ক'বা তাই তোমাক বেয়া পাইছে এই কথাটো वह तुमसे रूठी हुई है वह तुमसे रूठी हुई है ইয়াত চোৱা আমি নাৰাজটো দিয়া নাই ৰুঠি বুলি দিছো মনত ৰাখিবা শব্দকেইটা চোৱা বেয়া পাইছে মানে ৰুঠি হুই হে মানে বুজালো ইয়াত দেই মই তোমাকটো মানে वह तुमसे এনেকুৱা হৈ গ'ল তাৰ পিছত চোৱা কৰিছো বেয়া পাই একো লাভ নাই আমি এনেকৈ কাৰোবাক কওঁ এই কথাটো আমি কেতিয়া কওঁ তোমালোকে নিজে কোৱাচোন কোনে ক'ব পাৰিব বেয়া পাই একো লাভ নাই আমি এনেকৈ কাৰোবাৰ লগত কথা কওঁতে কেতিয়াবা কৈ দিওঁ হয় নহয় এই কথাটোক যদি আকৌ হিন্দীতে ক'বলৈ বিচাৰা কেনেকৈ ক'বা बुरा मानने से कोई फायदा नहीं है बुरा मानने से कोई फायदा नहीं है আমি এনেকৈ কম ইয়াত চোৱা বেয়া শব্দটোৰ অৰ্থ আমি বুঢ়া বুলি ব্যৱহাৰ কৰিলো বুজি পালানে বেয়া মানে বুঢ়া বুজালো দেই পাই এই পাই শব্দটোৰ অৰ্থ কি হ'ব হিন্দীত জানানে মানে একো মানে হ'ল গৈ কৈ লাভ নাই মানে फायदा नहीं है বেয়া পাই একো লাভ নাই মানে বুঢ়া মাননে সে कोई फायदा नहीं है আমি এনেকৈ কওঁ বুজি পালানে সকলোৱে যোনে যোনে বুজি নোপোৱা আকৌ কমেণ্ট কৰি মোক সুধিবা দেই তাৰপিছত আকৌ চোৱা সেইটো কেতিয়াও হ'বই নোৱাৰে যদি তুমিও এনেকৈ কাৰোবাক ক'ব খোজা আৰু এই কথাটোক যদি আকৌ তুমি হিন্দীতে ক'বলৈ বিচাৰা সেইটো কেতিয়াও হ'ব নোৱাৰে তেতিয়াহ'লে হিন্দীত কেনেকৈ ক'বা হিন্দীতে वह कभी हो ही नहीं सकता वह कभी हो ही नहीं सकता এনেকৈ আমি ক'ব পাৰিম দেই তাৰ পিছত ইয়াত চোৱা সেইটো মানে হিন্দীত কি বুজালো वह হ'বই নোৱাৰে মানে हो ही नहीं सकता এনেকৈ আমি বুজিব পাৰিম দেই তাৰ পিছত চোৱা কৰিছো তাই কি বিচাৰে যদি তুমি এজনী ছোৱালী আৰু যদি তুমি এজনী ছোৱালীৰ কথা ক'বলৈ বিচাৰা যে তাই কি বিচাৰে তেতিয়াহ'লে এই কথাটোক যদি আকৌ হিন্দীত ক'বলৈ বিচাৰা কেনেকৈ ক'বা হিন্দীত ক'ব লাগিব আমি वो क्या चाहती है এনেকৈ আমি ক'ম দেই বুজি পালানে ইয়াত শব্দৰ অৰ্থ লাগিব নেকি দি দিও দুটা এটা না তাই মানে वो জানাই বিচাৰে মানে চাহতি হে দেই ল'ৰা হ'লে চাহতা হে হৈ গ'লে হয় তাৰ পিছত চোৱা কৰিছো মই কি জানো
যদি এইদৰে কাৰোবাক ক'ব বিচাৰিছা যে মই কি জানো, আমি এনেকৈ কাৰোবাক কথা কওঁতে কওঁ হয় নহয়, মই কি জানো, এই কথাটোক যদি হিন্দীতে যদি ক'ব বিচাৰা কেনেকৈ ক'বা? হিন্দীতে যদি ক'ব বিচাৰা এই কথাটোক মুঝে কিয়া পতা, মুঝে কিয়া পতা, আমি এনেকৈ কাৰোবাক কওঁ মুঝে কিয়া পতা। বুজি পালানে কথাটো? ইয়াত চোৱা, মই কি মানে মুঝে কিয়া বুজালো দেই, আৰু জানো মানে জানে হয় নহয়, মানে পতা বুলি কোৱা হয় দেই। তাৰপিছত চোৱা আকৌ দিছোঁ মই একো ক'ব নোৱাৰোঁ। এইটো চোৱা এটা কথা, কেতিয়াবা যদি আমি সেই বিষয়ে একো নাজানো তেতিয়া এনেকৈ কওঁ মই একো ক'ব নোৱাৰোঁ, মানে এই কথাটো আমি একো নাজানো আৰু এই কথা দেই, যে মই একো ক'ব নোৱাৰোঁ। এই কথাটোক যদি হিন্দীত কোৱা মুঝে কুছ নেহি পতা। ইয়াত চোৱা এটা কথা মনত ৰাখিবা, মুঝে কুছ নেহি পতা। আচ্ছা, শব্দ অৰ্থটো চাই লোৱা আগত। মই একো মানে মুঝে কুছ, বুজি পাইছানে? ক'ব নোৱাৰোঁ মানে নেহি পতা, আচলতে ক'ব নোৱাৰোঁ মানে বেলেগ এটা কথাও বুজায় দেই, কিন্তু ইয়াত এই কথাটো মিল খাবলৈ আমি কুছ নেহি পতাহে ক'ব লাগিব। এতিয়া চোৱা, আজি ভিডিঅ'ৰ পৰা যদি কিবা শিকিব পাৰিছা তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিবা, আৰু এই চেনেলত যদি প্ৰথমবাৰ ভিডিঅ' চাই আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। চেনেলটো ছাবস্ক্ৰাইব কৰিলেহে আগলৈ এনেকৈ নতুন ভিডিঅ' চাই থাকিব পাৰিবা। গতিকে আজি মতে সামৰিলোঁ দেই।